আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। বিশেষকৈ আমাৰ যিসকল বেঞ্চৰ শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনে ছাবস্ক্ৰাইব কৰি দিব আৰু 40 গৰাকী আমাৰ বেঞ্চৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু সেয়া নিশ্চয় আপোনালোকে স্ক্ৰীনত পৰীক্ষা কৰিছে অসম বিধানসভাৰ প্ৰশ্ন উত্তৰ এটা গুৰুত্বপূৰ্ণ এটা নটিচ আপোনালোকে দেখিবলৈ পাইছে স্কিমত আৰু সেইখিনিত আপোনাৰ কিবা কৰা হৈছিলে অসম বিধানসভাৰ পৰা এইখিনি পাব্লিছ হৈছিলে আপোনাৰ 20/2/2025 তাৰিখে আৰু ইয়াত লিখিছে নিশ্চয় আপোনালোকে স্ক্ৰীনত পৰীক্ষা কৰিছে বিষয় বিদ্যালয় পাৰিকৰণৰ সন্দৰ্ভত আমাৰ মাননীয় বিধায়ক শ্ৰী শামসুল হুদাইত তেখেতসকলে আপোনাৰ বিধানসভাত সেইখিনি প্ৰশ্ন উত্থাপন কৰিছিলে আৰু ইয়াৰ প্ৰতি উত্তৰত আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষা বিভাগৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ সেই প্ৰশ্ন উত্তৰৰ প্ৰত্যুত্তৰ দি তেখেতসকলক জনাইছে ইয়াত কৈছে যে আপোনাৰ মাননীয় বিদ্যালয় শিক্ষা বিভাগৰ মন্ত্ৰী মহোদয় অনুগ্ৰহ কৰি জনাবনে আমাৰ শিক্ষা বিভাগৰ মাননীয় মন্ত্ৰী মহোদয়ক তেখেতসকলে প্ৰশ্ন কৰিছে যে বা তেখেতসকলক জনাবলৈ আহ্বান জনাইছে যে যিহেতু আমাৰ বিদ্যালয় পাৰিকৰণৰ সন্দৰ্ভত অসম চৰকাৰে বৰ্তমানলৈকে কি কি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কিমানখন বিদ্যালয় পাৰিকৰণৰ পৰা বাদ পৰিল 2021 চনত আৰু কিমানখন এতিয়া পাৰিকৰণ কৰিব সেইখিনি বিষয়ে তেখেতসকলে প্ৰশ্ন কৰিছে এক নম্বৰ প্ৰশ্নতে তেখেতসকলে উত্থাপন কৰিছিলে যে বৰ্তমান অসমত কিমানখন বিদ্যালয় পাৰিকৰণ হোৱা নাই মানে বৰ্তমান অসমত এতিয়ালৈকে কিমানখন আৰু বিদ্যালয় পাৰিকৰণ হোৱা নাই বুলি কৈছে আৰু জিলা ভিত্তিক তথা বিদ্যালয়ৰ নাম আৰু স্থাপিত চনৰ সৈতে বিস্তৃত তথ্য সদনৰ মজিয়াত দাখিল কৰিব আৰু সেইখিনি সদনৰ মজিয়াত দাখিল কৰিবৰ কাৰণে মন্ত্ৰী বিধায়কক তেখেতসকলে আহ্বান জনাইছে আৰু ক নম্বৰত কৈছে চৰকাৰে কি কি ক্ৰাইটেৰিয়াৰ ভিত্তিত বিদ্যালয় পাৰিকৰণ কৰে জনাব আৰু চৰকাৰে কি কি ক্ৰাইটেৰিয়াৰ ভিত্তিত আৰু সেই বিদ্যালয়বিলাক পাৰিকৰণ কৰা হয় সেইখিনি জনাবলৈ কৈছে আৰু গ নম্বৰত কৈছে 2023-24 বিত্তীয় বৰ্ষত বিদ্যালয় পাৰিকৰণ কৰিছিলে নে যদি কৰা হোৱা নাই কিয় হোৱা নাই বিস্তাৰিত তথ্য জনাব মানে 2023-24 বা 2024-25 বিত্তীয় বৰ্ষত বিদ্যালয় পাৰিকৰণ কৰিছিলে নেকি যদি কৰা নাই কিয় কৰা নাই সেইখিনি জনাবৰ কাৰণে গ নম্বৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে আৰু গত কৈছে যে নতুনকৈ বিদ্যালয় পাৰিকৰণৰ ব্যৱস্থা হাতত লৈছে নেকি পাৰিকৰণৰ কাৰণে বিদ্যালয়খনত কি কি ব্যৱস্থা থকা উচিত তাৰ বিস্তাৰিত তথ্য বিভাগীয় গাইডবুক সদনৰ মজিয়াত দাখিল কৰিব আৰু বৰ্তমান অসম চৰকাৰ বিদ্যালয় পাৰিকৰণ কৰিবলৈ সিদ্ধান্ত লৈছে নেকি বা বিদ্যালয় পাৰিকৰণ কৰিবলৈ কি কি ব্যৱস্থা থকা উচিত মানে সেই বিদ্যালয়খন মানে খাদ্যাত পৰিবৰ কাৰণে কি কি বিদ্যালয়খনৰ থাকিব লাগিব আৰু সেইখিনি গাইড বুকৰ সদনৰ মজিয়াত দাখিল কৰিবৰ কাৰণে আমাৰ বিধায়ক গৰাকীয়ে আপোনাৰ শিক্ষা বিভাগৰ মন্ত্ৰী গৰাকীক বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু আমাৰ শিক্ষা বিভাগৰ মন্ত্ৰী গৰাকীয়ে তেখেতৰ প্ৰশ্ন উত্তৰত কি জনাইছে সেয়া নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব বিধায়কগৰাকীৰ প্ৰশ্ন উত্তৰত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছে যে মাননীয় শিক্ষা বিভাগ মন্ত্ৰী ডক্টৰ ৰণোজ পেগুদে উত্তৰ দিব ইয়াত উল্লেখ কৰিছে যে ক নম্বৰত কৈছে দা আছাম এডুকেশ্যনেল প্ৰভিঞ্চিয়েলাইজ অফ চাৰ্ভিচ অফ টিচাৰ এণ্ড ৰিঅৰ্গেনাইজেশ্যনছ অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2017 মতে উক্ত আইনত আওতাত নপৰা 236খন উচ্চ প্ৰাথমিক আৰু 1109খন নিম্ন প্ৰাথমিক বিদ্যালয় পদ পাৰিকৰণ কৰা নগ'ল মানে যিহেতু 2017 চনৰ একমতে আওতাত নপৰা আপোনাৰ এম স্কুল থাকি গ'ল আপোনাৰ 236খন আৰু এল পি স্কুল উচ্চ প্ৰাথমিক বুলি কোৱা হৈছে আৰু নিম্ন প্ৰাথমিক থাকিলে 1109খন বিদ্যালয় পাৰিকৰণ কৰা নগ'ল বুলি তেখেতসকলে জানিবলৈ দিছে এক নম্বৰ কুৱেশ্যন উত্তৰত আৰু জিলা ভিত্তিক পদ পাৰিকৰণ নোহোৱা উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ নামৰ তালিকা পৰিশিষ্ট ক আৰু পৰিশিষ্ট ক সংলগ্ন কৰা হ'ল আৰু সেই যিখিনি বিদ্যালয় পাৰিকৰণ কৰা নহ'ল LPME আৰু সেইখিনি গাঁঠি দিয়া হোৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ক নম্বৰ প্ৰশ্নৰ উত্তৰত তেখেতসকলে জনাইছিলে যে চৰকাৰে দা আছাম এডুকেশ্যনেল প্ৰভিঞ্চিয়েলাইজ এণ্ড ৰিঅৰ্গেনাইজেছ অফ চাৰ্ভিচ অফ টিচাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্ট 2017 এণ্ড এছ এনৰ্টমেণ্ট 2018 আইন অনুসৰি তলত দিয়া ক্ৰাইটেৰিয়াৰ ভিত্তিত বিভিন্ন বিদ্যালয় কৰ্মত শিক্ষক কৰ্মচাৰী পদ পাৰিকৰণ কৰা হয় আৰু ক নম্বৰ প্ৰশ্নত সুধিছিলে আমাৰ বিধায়ক গৰাকীয়ে যে কি ভিত্তিত আমাৰ বিদ্যালয়বিলাক পাৰিকৰণ কৰা হয় বা পদ পাৰিকৰণ কৰা হয় কিন্তু কোনটো ক্ৰাইটেৰিয়াত আৰু সেই ক্ৰাইটেৰিয়াখিনি ইয়াত জনোৱা হৈছে এক নম্বৰ ক্ৰাইটেৰিয়া হৈছে বিদ্যালয়খন 1/1/2006 চন বা তাৰ পূৰ্বে পাৰমিশ্যন ৰিকগনাইজ কনকাৰেন্স এণ্ড
প্ৰাপ্ত হ'ব লাগিব মানে বিদ্যালয়খন আপোনাৰ 2006 চনৰ 1 পূৰ্বে পাৰমিশন ৰিকগনাইজ আৰু কনফাৰেন্স থাকিব লাগিব বা পাৰমিশন পাব লাগিব বুলি ইয়াত উল্লেখ কৰিছে আৰু 2 নম্বৰ ক্ৰাইটেৰিয়াত কৈছে যে বিদ্যালয়ৰ নামত থকা মাটিৰ প্ৰমাণপত্ৰ 1/1/2006 তাৰ পূৰ্বৰ আহৰণ কৰা হ'ব লাগিব আৰু বিদ্যালয়ৰ নামত মাটি যিখিনি আছে সেইখিনি আপোনাৰ 2006 চনৰ 1 পূৰ্বে এইখিনি পাব লাগিব বুলি ইয়াত উল্লেখ কৰিছে আৰু 3 নম্বৰ ক্ৰাইটেৰিয়াত কৈছে যে 2014 2015 আৰু 2016 বৰ্ষত বিদ্যালয়খনৰ শিক্ষান্ত বৰ্ষৰ ফলাফল ন্যূনতম 30% হ'ব লাগিব আৰু 2014 15 16 বৰ্ষৰ বিদ্যালয় শিক্ষান্ত বৰ্ষৰ যিখিনি ফলাফল সেইখিনি 30% হ'ব লাগিব বুলি কৈছে আৰু 4 নম্বৰত কৈছে 2014 2015 আৰু 2016 বৰ্ষত বিদ্যালয়ৰ শিক্ষান্ত বৰ্ষত মুঠ ছাত্ৰ-ছাত্ৰী ন্যূনতম 25 জন হ'ব লাগিব আৰু 2014 15 16 আৰু সেই শিক্ষা বৰ্ষবিলাকত আমাৰ সেই ছাত্ৰ-ছাত্ৰীৰ ন্যূনতম ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 25 জন থাকিব লাগিব আৰু 5 নম্বৰত কৈছে যে বিদ্যালয়খনৰ বিষয়ে সাপেক্ষে শিক্ষান্ত বৰ্ষত ন্যূনতম 10 জন ছাত্ৰ-ছাত্ৰীৰ অৱতীৰ্ণ হ'ব লাগিব আৰু সেই বিদ্যালয়খনত বিষয় যিখিনি সাবজেক্ট আছে তাত 10 জনকৈ ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বুলি তেখেতসকলে জানিবলৈ দিছে আৰু 6 নম্বৰ ক্ৰাইটেৰিয়াত কৈছে যে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰীসকল 31/12/2010 বা তাৰ পূৰ্বে বিদ্যালয়ত যোগদান কৰা হ'ব লাগে আৰু সেই শিক্ষকসকলৰ পদ প্ৰাধিকৰণ কৰিবৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়াৰ মতে সেইসকল শিক্ষক কৰ্মচাৰীয়ে আপোনাৰ 31/12/2010 চনৰ আগত সেই বিদ্যালয়ত যোগদান হ'ব লাগিব বুলি তেখেতসকলে জানিবলৈ দিছে আৰু 7 নম্বৰ পইণ্টত উল্লেখ কৰিছে যে বিদ্যালয়খনত শিক্ষকজনে যোগদান কৰা দিনৰ পৰা 1/1/2014 চনলৈকে একে লেঠাৰিৰে 6 বছৰ বিদ্যালয়ত কৰ্মৰত হ'ব লাগিব আৰু আপোনাৰ বিদ্যালয়ৰ যিখিনি শিক্ষকে যোগদান কৰিছে সেই যোগদানৰ তাৰিখৰ পৰা আপোনাৰ 1/1/2014 লৈকে আপোনাৰ 6 বছৰ তেখেতে সেই বিদ্যালয়ত কৰ্মৰত হ'ব লাগিব বুলি ইয়াত উল্লেখ কৰিছে আৰু 9 নম্বৰ প্ৰশ্ন উত্তৰত আমাৰ মন্ত্ৰীগৰাকীয়ে তেখেতসকলক জানিবলৈ দিছিলে যে 2023-24 আৰু 2024-25 বিত্তীয় বৰ্ষত কোনো ধৰণৰ বিদ্যালয় প্ৰাধিকৰণ কৰা হোৱা নাই আৰু প্ৰাধিকৰণ আইন 2017 আৰু সংশোধনী 2018 আইন অনুসৰি আৰ্হতা সম্পন্ন বিভিন্ন বিদ্যালয়ত কৰ্মৰত আৰ্হতা সম্পন্ন শিক্ষক কৰ্মচাৰীৰ পদহে প্ৰাধিকৰণ কৰা হয় সেয়েহে উক্ত আইন অনুসৰি কোনো ধৰণৰ বিদ্যালয় প্ৰাধিকৰণ কৰা হোৱা নাই আৰু ইয়াত স্পষ্টভাৱে জানিবলৈ দিছে যে 2017 আৰু 18 চনৰ আইন মতে 2024 আৰু 25 বৰ্ষত কোনো বিদ্যালয় প্ৰাধিকৰণ কৰা হোৱা নাই বুলি কৈছে আৰু 2017 আৰু 18 চনৰ আইনৰ যিখিনি ক্ৰাইটেৰিয়া সেই ক্ৰাইটেৰিয়াৰ মতে শিক্ষক কৰ্মচাৰীসকলক পদ প্ৰাধিকৰণহে কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু শেষৰটো প্ৰশ্নৰ উত্তৰত আমাৰ মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে যে বৰ্তমান নতুনকৈ বিদ্যালয় পদ প্ৰাধিকৰণৰ কোনো ব্যৱস্থা লোৱা নাই যেহেতু শেষৰটো কুৱেশ্যনত আমাৰ বিধায়কগৰাকীয়ে সুধিছিলে যে অসম চৰকাৰে বৰ্তমান বিদ্যালয় প্ৰাধিকৰণৰ কাৰণে কিবা সিদ্ধান্ত লৈছে নেকি আৰু ইয়াত তেখেতসকলে স্পষ্টভাৱে কৈছে যে বৰ্তমানলৈকে পদ প্ৰাধিকৰণৰ কোনো ব্যৱস্থা লোৱা নাই বুলি কৈছে শিক্ষা মন্ত্ৰীগৰাকীয়ে দ্য আছাম এডুকেশ্যনেল প্ৰভিন্সিয়েলাইজ অফ চাৰ্ভিচ অফ টিচাৰ ৰিঅৰ্গেনাইজ এডুকেশ্যনেল ইনষ্টিটিউট এক্ট 2017 পদ প্ৰাধিকৰণ আইন পৰিকৃষ্ট গত সংলগ্ন কৰা হ'ল বুলি ইয়াত উল্লেখ কৰিছে খুব এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু অসম চৰকাৰে এতিয়ালৈকে বিদ্যালয় প্ৰাধিকৰণৰ কৰাৰ কথা চিন্তা কৰা নাই বুলি শেষৰটো প্ৰশ্ন উত্তৰত আমাৰ মন্ত্ৰীগৰাকীয়ে বিধায়কগৰাকীৰ প্ৰশ্নত তেখেতসকলে জানিবলৈ দিছে আৰু সেয়া খুবেই এটা লক্ষণীয় বিষয় যিহেতু অসম চৰকাৰে যিহেতু এখন কেবিনেটত এখন উপসমিতি গঠন কৰি দিছিলে যেটো উপসমিতিৰ জৰিয়তে বেঞ্চাৰ স্কুল প্ৰাধিকৰণ কৰাৰ সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰা হ'ব বুলি এই উপসমিতিৰ জৰিয়তে এই আমাৰ বেঞ্চাৰ স্কুলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাবৰ কাৰণে এখন উপসমিতি মাননীয় মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিছিলে আৰু সেইখিনিক লৈ যদি আমি চাবলৈ যাওঁ তেনেহলে আমাৰ শিক্ষামন্ত্ৰী গৰাকীয়ে ইয়াত এটা কথা কৈছে যে বৰ্তমানলৈকে নতুনকৈ বিদ্যালয় প্ৰাধিকৰণৰ কোনো ব্যৱস্থা হাতত লোৱা নাই বুলি তেখেতসকলে জানিবলৈ দিছে হয়তো উপসমিতিৰ দ্বাৰা যিখিনি আপোনাৰ বিদ্যালয় প্ৰাধিকৰণৰ কাৰণে যিখিনি উপসমিতি গঠন কৰি দিছে সেই উপসমিতিৰ দ্বাৰা হয়তো এতিয়ালৈকে তেখেতসকলৰ যিখিনি বিদ্যালয় প্ৰাধিকৰণৰ কাৰণে যিখিনি আপোনাৰ সমস্যা বা যিখিনি 2017 চনৰ যিখিনি সমস্যা দূৰ কৰিব লাগে সেইখিনি এতিয়ালৈকে হয়তো যুগুত হোৱা নাই আৰু সেইভাবে হয়তো শিক্ষামন্ত্ৰীগৰাকীয়ে সেই ধৰণৰ প্ৰশ্ন উত্তৰ দিব পাৰে আৰু হয়তো নেক্সট বছৰলৈকে আমাৰ বিদ্যালয়বিলাক প্ৰাধিকৰণ হৈ যাব লাগে আপোনাৰ উপসমিতিৰ যিখিনি আমাৰ বেঞ্চাৰ স্কুল প্ৰাধিকৰণৰ কাৰণে যিখিনি উপসমিতি গঠন কৰি দিছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী এই আমাৰ
এখন কেবিনেটত তেখেতে কোৱা মতে এখন উপসমিতি গঠন কৰি সেই উপসমিতিৰ দ্বাৰা আমাৰ যিমানবিলাক বেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ কৰিবলগীয়া আছে সেইখিনি পৰ্যবেক্ষণ কৰাৰ বা আওতালৈ অনাৰ তেখেতে ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰিছিলে আৰু সেয়া নিশ্চয়কৈ এইটো বছৰত হয়তো নহ'ব পাৰে যিহেতু আপোনাৰ বিধানসভাৰ প্ৰশ্নৰ উত্তৰত যিখিনি আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জনাইছে সেইমতে যদি চাবলৈ যায় হয়তো আমাৰ বিদ্যালয় পাৰিকীকৰণ কৰাটো কিছু সময় হয়তো দেৰি হ'ব পাৰে কিন্তু পাৰিকীকৰণ কৰিব আৰু সেইমতে আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ কেবিনেটত এখন উপসমিতি গঠন কৰি দিছে আপোনাৰ শিক্ষামন্ত্ৰীক চেয়াৰমেন হিচাপে লয় আৰু সেই উপসমিতিৰ দ্বাৰা আমাৰ যিবিলাক বেঞ্চাৰ স্কুল পাৰিকীকৰণ কৰা হ'ব সেইখিনি তন্নতন্নকৈ তেখেতসকলক চোৱা চিতা কৰিবৰ কাৰণে অলৰেডি এখন উপসমিতি মাননীয় মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিছে আৰু সেইমতে নিশ্চয়কৈ আমাৰ বেঞ্চাৰ স্কুলবিলাক পলমকৈ হ'লেও হয়তো পাৰিকীকৰণ কৰিব আৰু সেয়া বৰ্তমানৰ যিখিনি সমস্যা সেই সমস্যাখিনিক লৈ আমাৰ বিধায়কগৰাকীয়ে সদনত যিখিনি প্ৰশ্ন উত্তৰ কৰিছিলে আৰু সেই প্ৰশ্ন উত্তৰত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে যিধৰণে ৰিপ্লাই দিছে সেই তাৰ পৰাই আমি অনুমান কৰিব পাৰোঁ যে বেঞ্চাৰ স্কুল পাৰিকীকৰণৰ কৰাৰ যিখিনি সমস্যা সেই সমস্যাটো হয়তো অকণমান পলম হ'ব পাৰে আৰু পলমকৈ হ'লেও হয়তো আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ ওপৰত পাৰিকীকৰণ কৰাৰ ব্যৱস্থা কৰিব আৰু আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী আমাৰ শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব বিশেষকৈ আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম